এবাৰ জনাব বিচাৰিছোঁ এখন গাঁৱৰ কাহিনী। গাঁওখন হৈছে আদৰ্শ গাঁও। সেই আদৰ্শ গাঁওখনত আপুনি আচৰিত হ'ব, এখন ৱাইন শ্বপ তাত পাতি দিয়া ৱাইন শ্বপখনৰ বিৰুদ্ধে এতিয়া ওলাই আহিব লগাত পৰিছে একাংশ লোক। কাৰণ সামাজিক পৰিৱেশ বিনষ্ট হৈছে। গাঁওখন আদৰ্শ গাঁও। সেই গাঁওখনৰ এটা সুকীয়া মাদকতা আছে। সেই গাঁওখনক লৈ বিভিন্নজনে চৰ্চা কৰে। এখন আদৰ্শ গাঁও বুলি কোৱা হয়। আৰু সেই আদৰ্শ গাঁওখনত এখন ৱাইন শ্বপ নিৰ্মাণ কৰা হৈছে, যাৰ বাবে এই ৱাইন শ্বপখনৰ বিৰুদ্ধে ৰাইজ ওলাই আহিব লগা হৈছে। ৰাইজে প্ৰশ্ন কৰিছে, কাৰ অনুমতি লৈ এই ৱাইন শ্বপখন খুলিছে সেই মালিকজনৰ নাম হৈছে ডেকা বৰুৱা। আকৌ কৈছো, এই ৱাইন শ্বপখনৰ মালিক হৈছে প্ৰশান্ত ডেকা বৰুৱা। আমি দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। এই প্ৰশান্ত ডেকা বৰুৱাই আদৰ্শ গাঁৱত নিৰ্মাণ কৰিছে এখন সুৰাৰ বিপণী, যিখন সুৰাৰ বিপণীয়ে সামাজিক পৰিৱেশ বিনষ্ট কৰিছে। আমি দেখিবলৈ পাইছোঁ বিভিন্ন প্ৰান্তত এইসমূহ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। অলিয়ে গলিয়ে মদৰ দোকান হৈছে, কি গ্ৰামাঞ্চল কি নগৰাঞ্চল, প্ৰত্যেকটো স্থানতে অলিয়ে গলিয়ে মদৰ দোকান এতিয়া উপলব্ধ হৈছে। দিনটোত যদি হাজিৰা কৰি 500 টকা এজন ব্যক্তিয়ে পায়, ওচৰতে থকা ৱাইন শ্বপখনত 300 টকা দি সেই মদৰ বটলটো লৈ আহি খাই ঘৰত পৰিৱেশ বিনষ্ট কৰিছে। আৰু ইয়াৰ বাবে মহিলাসকল বিশেষকৈ ভুক্তভোগী। মানুহজনে ঘৰত আহি যিটো পৰিৱেশ সৃষ্টি কৰে, সেই পৰিৱেশ দেখি সেই পৰিৱেশৰ লগত মোকাবিলা কৰি মহিলাসকল এতিয়া অস্বস্তিত পৰিছে। আৰু সেইবাবেই এই ৱাইন শ্বপখনৰ বিৰুদ্ধে এনেকৈ গৰজি উঠিব লগা হৈছে মহিলাসকল। এই আদৰ্শ গাঁওখনত ৱাইন শ্বপখন খোলাৰ অনুমতি NOC কেনেকৈ আবকাৰী বিভাগে দিলে, কেনেকৈ জিলা প্ৰশাসনে NOC দিলে, তাক লৈ উঠিছে প্ৰশ্ন। আৰু এই ৰাইজৰ প্ৰতিবাদ দেখি আবকাৰী বিভাগে আশ্বাস দিছে যে অন্য প্ৰান্তলৈ এই ৱাইন শ্বপখন মদৰ বিপণীখন স্থানান্তৰ কৰা হ'ব। আমি দেখুৱাইছোঁ, চাওক এই দৃশ্যাংশটো। এনেকৈ এতিয়া মদৰ দোকানক সুলভ হৈছে। বিশেষকৈ গ্ৰামাঞ্চলসমূহতো এতিয়া ৱাইন শ্বপ গঢ়ি উঠিছে। আৰু সেই ৱাইন শ্বপসমূহে সামাজিক পৰিৱেশ কেনেকৈ বিনষ্ট কৰে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বিশেষকৈ মহিলাসকল ইয়াৰ ভুক্তভোগী, যাৰ বাবে সেইগৰাকী মহিলাই খঙত এনেকৈ সাংবাদিকৰ আগত ক'ব লগা হৈছে। আমি সেই দৃশ্যাংশটো দেখুৱাব বিচাৰিছোঁ। Yeah.
আমি নাজানো যিহেতু অনুমতিৰ বিষয়লৈ আমি সকলোকে নিবেদন কৰিলোঁ এই বিষয়লৈ আমি অৱগত নাছিলোঁ গাঁৱৰ যেতিয়া ৰাতিয়ে দিনে এই দোকান বনাইছে আৰু ৰাতিয়ে দিনে বনাই ৰাতিয়ে কাম কৰি এই ৱাইন শ্বপখন প্ৰস্তুত কৰিছে গাতে আমাৰ ঘৰ লাগি আছে এই ওচৰ চুবুৰীয়া সকলোখিনি আমি একেবাৰে ওচৰ চুবুৰীয়া আৰু কোনো আমি গম নাপাওঁ যে ইয়াত এখন ৱাইন শ্বপ খুলিছে যিহেতু আমি আদৰ্শ গাঁও পাইছোঁ যেতিয়া আমি ভাবিছিলোঁ আমি আদৰ্শ আমাৰ গাঁওখন উন্নতি হ'ব কিন্তু তেনেস্থলত আমাৰ এনে ড্ৰাগছৰ আক্ৰান্ত হৈ আছে বঙালমৰা ৰাইজ বাকী আমাৰ ল'ৰা ছোৱালীবোৰ শেষ হৈ গৈছে এতিয়া যদি আমাৰ এই ৱাইন শ্বপখন খুলি দিয়ে তেতিয়া আমাৰ ল'ৰা ছোৱালী আমাৰ মাতৃ আমাৰ মতা মানুহ আমাক মাৰি খাই শেষ কৰিব 500 টকা যে হাজিৰা পাই 300 টকা মদ খালে আমি কেনেকৈ জীয়াই থাকিম আমাৰ ল'ৰা ছোৱালী আমি মদাহী বনাম নে নেতা বনাম সেইকাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ এই মদৰ দোকানখন আমাৰ DC ছাৰে দিবও পাৰে ভাঙিবও পাৰে যদি অবৈধভাৱে তেওঁলোকে চহী চিগনেচাৰ লৈ পেলাই যদি কাম কৰিছে আমি নাজানো তেওঁলোকে আমাক সেই সম্পূৰ্ণ ডাটা লাগিব আৰু আমি এই সংগ্ৰাম যেতিয়ালৈকে আমাৰ চলিয়ে থাকিব আবকাৰী বিভাগে কেনেকৈ দিলে পাৰ্মিশ্যন কেনেকৈ ইয়াত হ'ল এখন নীতি নিয়ম থাকে সেইখিনি আমি জানিব বিচাৰিছোঁ সেইখন গাঁৱত এই ৱাইন শ্বপখন আমাক নালাগে লাগিলে তেওঁ লাইচেঞ্চ থাকক যিয়ে থাকক তেওঁ যিমানেই ডাঙৰ মানুহ হওক